ছাত্ৰ-ছাত্ৰীসকল মই মৌচুমী তোমালোক সকলোকে জনাক মৌচুমী কো ক্লাছলৈ স্বাগতম জনাইছোঁ। আজি আলোচনা কৰিবলৈ লৈছোঁ হাই ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰ ইকনমিক্সৰ প্ৰিভিয়াছ ইয়াৰ এখন কুৱেশ্যন পেপাৰৰ কেইটামান কুৱেশ্যন আমি আলোচনা কৰিম আৰু এই চিৰিজটোত আমি গোটেই কুৱেশ্যন পেপাৰখনেই তোমালোকৰ লগত ডিছকাছ কৰিম। কুৱেশ্যন পেপাৰখন 2024ৰ হয় আৰু 2025ৰ কাৰণে তোমালোকে কেনেধৰণে প্ৰিপাৰেশ্যন কৰিবা এই সম্পৰ্কেও মই মাজে মাজে কৈ যাম। মই আশা কৰোঁ আজিৰ ভিডিঅ'টোৱে তোমালোকক আহিবলগীয়া পৰীক্ষাৰ কাৰণে যথেষ্ট সহায় কৰিব। যিখিনি ষ্টুডেণ্ট আমাৰ কোৰ্চৰ লগত জড়িত হৈ আছে নিশ্চয় গম পাইছিলা যিমানখিনি কুৱেশ্যন আজি আচলতে আলোচনা কৰিম গোটেইখিনি কুৱেশ্যন তোমালোকক দিয়া হৈছিলে। ডেট মিনছ গোটেইখিনিয়ে কমন কুৱেশ্যনেই আহিছে আৰু তোমালোকে কোৰ্চত জইন হোৱা বা নোহোৱা যিখিনি আমাৰ চেনেলত অলৰেডি ভিডিঅ' আপলোড কৰা আছে সেই ভিডিঅ'খিনিও তোমালোকে চাব পৰা, যথেষ্ট ইম্পৰ্টেণ্ট হয়। তাৰ পৰা বহুতখিনি কনচেপ্ট আহিছে আৰু এতিয়া তোমালোকে যিমান পাৰা সিমান ৰিভিজন কৰা, মাল্টিপল টাইম ৰিভিজন কৰা। যিমান বেছি তোমালোকে ৰিভিজন কৰিবা, প্ৰেক্টিছ কৰিবা, সিমানেই তোমালোকৰ মাৰ্কছ ভাল হ'ব। মই আশা কৰোঁ সকলোৱে ইকনমিক্সত এটা ভাল মাৰ্কছ লাভ কৰিব পাৰিবা, কাৰণ সেইখন পেপাৰ স্ক'ৰিং পেপাৰ হয়, ঠিক আছে। আৰু বাকী যিখিনি ইণ্ডিয়ান ইকনমি পাৰ্ট আছে সেই ইণ্ডিয়ান ইকনমি পাৰ্টটোত চেষ্টা কৰিবা যাতে সময়মতে তোমালোকে গোটেই পেপাৰখন কমপ্লিট কৰি থৈ আহিব পাৰা পৰীক্ষাত, যাতে সময় নাটনিৰ কাৰণে কুৱেশ্যন এৰি থৈ আহিবলগীয়া নহয়। আটাইতকৈ ডাঙৰ প্ৰব্লেম সেইটোৱে হয়, যিহেতু ইণ্ডিয়ান ইকনমি এখন পাৰ্ট এটা আছে, তাত আমি বহুত লিখিব লাগে, হয়নে? আৰু তাৰ কাৰণে সেইকাৰণে যিমান পাৰা তোমালোকে লিখি লিখি প্ৰেক্টিছ কৰিবা। যদি কাৰোবাৰ লিখাটো অলপ শ্ল' আছে তেতিয়াহ'লে লিখি প্ৰেক্টিছ কৰিবা। আৰু যদি ভালদৰে দিয়া পেপাৰখন বহুত স্ক'ৰিং পেপাৰ, তোমালোকে একেবাৰে কমকৈও 90+ এই পেপাৰখনত তোমালোকে লাভ কৰিব পাৰিবা। আৰু যদি কিবা ডাউট থাকে তেতিয়াহ'লে নিশ্চয় আমাৰ লগত তোমালোকে যোগাযোগ কৰিব পাৰিবা। স্ক্ৰীণত যোনটো হোৱাটছআপ নাম্বাৰ দিয়া আছে বা ভিডিঅ'ৰ ডিছক্ৰিপশ্যন বক্সত থকা হোৱাটছআপ নাম্বাৰ তোমালোকে আমাৰ লগত কণ্টেক্ট কৰিব পাৰিবা। আৰু যিকোনো ধৰণৰ ডাউটছ যদি থাকে তোমালোকৰ, আমি চেষ্টা কৰিম তোমালোকৰ ডাউটছখিনি ক্লিয়াৰ কৰিবৰ কাৰণে, ঠিক আছে। এতিয়া প্ৰথম কুৱেশ্যনটো হৈছে এতিয়া মধ্যৱৰ্তী দ্ৰব্য বুলিলে কি বুজা। যদিও কুৱেশ্যনটো 1 মাৰ্কছৰ হয়, মই অকণমান দীঘলকৈ এইকাৰণে লিখিছোঁ কাৰণ কেতিয়াবা মধ্যৱৰ্তী দ্ৰব্য বুলিলে কি বুজা এই কুৱেশ্যনটো 2 মাৰ্কৰ কুৱেশ্যনো আহে, ঠিক আছে। এটা মধ্যৱৰ্তী দ্ৰব্য মানে কি, যে এটা বছৰৰ ভিতৰতে যিবিলাক দ্ৰব্য বিক্ৰী কৰিবৰ কাৰণে নতুবা এটা বছৰৰ ভিতৰতে যিবোৰ দ্ৰব্য বিক্ৰী কৰিবৰ বাবে অথবা পুনৰ উৎপাদন কাৰ্যত ব্যৱহাৰ কৰা হয় তেনেধৰণৰ দ্ৰব্যবোৰক মধ্যৱৰ্তী দ্ৰব্য বুলি কোৱা হয়। উদাহৰণস্বৰূপে তীখাৰ পাতিবিলাক অটোমোবাইল কাৰখানাত প্ৰস্তুত কৰা হয়, ঘৰুৱা আচবাব তৈয়াৰ কৰোঁতে তামৰ ব্যৱহাৰ কৰা হয়। গতিকে এনেধৰণৰ দ্ৰব্যবিলাক হৈছে মধ্যৱৰ্তী দ্ৰব্য। আৰু সাধাৰণতে এই দ্ৰব্যবিলাক কেঁচা সামগ্ৰী বা অন্যান্য ধৰণৰ দ্ৰব্য উৎপাদন কাৰ্যত আহিলা হিচাপে ব্যৱহাৰ কৰা হয়। আৰু এটা কথা মন কৰিবা, যেতিয়া GDP গণনা কৰা হয় তেতিয়াহ'লে মধ্যৱৰ্তী দ্ৰব্য অন্তৰ্ভুক্ত কৰা নহয়। কেতিয়াবা পৰীক্ষাত সেইটো কুৱেশ্যনো আহে যে GDPৰ গণনাত কিয় মধ্যৱৰ্তী দ্ৰব্যত অন্তৰ্ভুক্ত কৰা নহয়। কাৰণ যদি মধ্যৱৰ্তী দ্ৰব্যবিলাক অন্তৰ্ভুক্ত কৰা হয় গতিকে একেটা দ্ৰব্যকে আকৌ এবাৰ গণনাত অন্তৰ্ভুক্ত হৈ যাব, হয়নে? গতিকে ডাবল কাউণ্টিং হৈ যাব, দ্বৈত গণনাৰ সমস্যাৰ সৃষ্টি হ'ব। আৰু সেইকাৰণে GDPৰ গণনাত মধ্যৱৰ্তী দ্ৰব্যটো অন্তৰ্ভুক্ত কৰা নহয়। গতিকে সেই কুৱেশ্যনটো ইম্পৰ্টেণ্ট হয়, তোমালোকে কিন্তু চাই থ'বা, ঠিক আছে। আমি অলৰেডি ভিডিঅ' দিয়া আছে বা নিশ্চয় তোমালোকে সকলোৱে পঢ়িছা। যদি কাৰোবাৰ সেই কুৱেশ্যনটো ৰৈ গৈছে এতিয়া, কিন্তু এইবাৰ সেই কুৱেশ্যনটো চাই থ'বা তোমালোকে, ঠিক আছে। এতিয়া মধ্যৱৰ্তী দ্ৰব্য কি বুলি বুজিলোঁ, যে এটা বছৰৰ ভিতৰতে বিক্ৰীৰ বাবে হয় অথবা পুনৰ উৎপাদন কাৰ্যত ব্যৱহাৰ কৰা হয় এনেধৰণৰ দ্ৰব্যবোৰক মধ্যৱৰ্তী দ্ৰব্য বুলি কোৱা হয়, ঠিক আছে। এইখিনি কনচেপ্ট আমি আগতে আলোচনা কৰি গৈছোঁ। নেক্সট এটা মেথছ আছিলে, মেথছটোত আছে যে ইয়াত দিয়া হৈছে MPS = যদি 1 হয় MPC মান নিৰ্ণয় কৰা। এতিয়া আমি এটা কথা জানো যে MPC আৰু MPS = কি হয়, 1 হয়। এই দুইটা যোগ কৰিলে 1 হয়, ঠিক আছে। এতিয়া এই দুইটা যোগ কৰিলে যদি 1 হয় আৰু আমাক কুৱেশ্যনটো দিয়া হৈছে MPSৰ মান কিমান আছে, 1 আছে। গতিকে আমাক কি উলিয়াবলৈ দিছে, MPCৰ মান উলিয়াবলৈ দিছে। এতিয়া তুমি কি কৰিবা, তেনেধৰণে লিখি ল'বা, ঠিক আছে। এনেধৰণে লিখি ল'লা, ঠিক আছে, 1। এতিয়া MPSৰ মানটো আমি কি বহালোঁ, 1 বহালোঁ। গতিকে MPCৰ মানটো কি আছে আমি নাজানো। গতিকে ইয়াত 1 আছে আৰু 1 আছে, চোৱা 1 আৰু 1, এইটো 1টো আমি যেতিয়া বাওঁ হাতৰ পৰা সোঁ হাতলৈ লৈ যাওঁ তেতিয়াহ'লে চিন সলনি হৈ যায়, চাইনৰ চেঞ্জ হৈ যায়, জানানে? এতিয়া চাইনৰ চেঞ্জ হৈ যোৱাৰ কাৰণে ইয়াত প্লাছ আছে, এফালে লৈ গ'লে কি হৈ গ'ল, মাইনাছ হৈ গ'ল। +1 - 1 কি হ'ব, 0 হৈ যাব। গতিকে MPCৰ ভেলুটো কিমান হ'ব, 0 হ'ব। মই এনেধৰণে মেথছটো বুজাইছোঁ যিহেতু
এটো 1 মাৰ্কৰ জাস্ট কুৱেশ্যন আহিছে সেইকাৰণে মেথছটো কৰি দেখুৱা নাই আই হোপ তোমালোকে বুজি পালা কেনে ধৰণে পাইছে বাকি কৰিবলগীয়া মেথছখিনিটো অলৰেডি আমি কৰি দেখাওঁৱে নেক্সট কুৱেশ্যন প্ৰাথমিক ঘাটি এটা মানে খালি ঠাই আছে আৰু খালি ঠাই আহিবই দেই খালি ঠাই কোনো কাৰণত মিছ নকৰিবা এতিয়া এবাৰ তোমালোকে জিডিপি জিএনপিৰ যিখিনি খালি ঠাই আছে সেই খালি ঠাইখিনি এবছৰ চাবলৈ চেষ্টা কৰিবা কোনো কাৰণতে সেই ইউনিটটো খালি ঠাই মিছ নকৰিবা ঠিক আছে এটা প্ৰাথমিক ঘাটি যদি কয় প্ৰাথমিক ঘাটি হৈছে ৰাজকোষীয় ঘাটি মাইনাছ প্ৰদান কৰিবলগীয়া শুদ্ধ সুদ এটা ৰাজকোষীয় মানে প্ৰাথমিক ঘাটি হয় এটা বাজেটৰ ৰাজকোষীয় ঘাটিৰ পৰা পূৰ্বতে লোৱা ঋণ প্ৰদানৰ বাবে ঋণ প্ৰদান কৰিবলগীয়া যিখিনি সুদ সেই সুদখিনি বাদ দিলে আমি কি পাওঁ প্ৰাথমিক ঘাটি পাওঁ ঠিক আছে যে বাজেটৰ ৰাজকোষীয় ঘাটিৰ পৰা যেতিয়া তুমি তাৰ পূৰ্বতে যিখিনি ঋণ লোৱা হৈছিলে ঋণৰ জৰিয়তে আমি তাৰ বিনিময়ত কি দিব লাগে সুদ দিব লাগে হয় নাই সেই সুদৰ পৰিমাণখিনি যেতিয়া বাদ দিয়া হয় তেতিয়া তাক কি বুলি কোৱা হয় প্ৰাথমিক ঘাটি বুলি কোৱা হয় ঠিক আছে নেক্সট কুৱেশ্যনটো তলৰ কোনটো কেন্দ্ৰীয় বেংকৰ পৰিমাণসূচক ঋণ নিয়ন্ত্ৰণৰ পদ্ধতি নহয় আৰু ইয়াৰ ভিতৰত বেংক হাৰ দ্যাট মিন্স বেংক ৰেট খোলা বজাৰ ওপেন মাৰ্কেট অপাৰেশ্যন পৰিৱৰ্তনশীল সংৰক্ষণৰ অনুপাত আৰু প্ৰত্যক্ষ নিয়ন্ত্ৰণ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব প্ৰত্যক্ষ নিয়ন্ত্ৰণ কাৰণ নহয় বুলি সুধিছে কুৱেশ্যনটো ভালদৰে পঢ়িবা ঠিক আছে এতিয়া ইয়াৰ যোনটো বেংক হাৰ পদ্ধতি খোলা বজাৰ প্ৰক্ৰিয়া পৰিৱৰ্তনশীল সংৰক্ষণ অনুপাত এই তিনিওটাই কি হৈছে কেন্দ্ৰীয় বেংকৰ পৰিমাণ নিয়ন্ত্ৰণৰ পদ্ধতি হয় কুৱেশ্যনটো কোনটো সুধিছে যে কোনটো নহয় আৰু নহয়টো হ'ব প্ৰত্যক্ষ নিয়ন্ত্ৰণটো নহয় ঠিক আছে নেক্সট কুৱেশ্যনত পৰিৱৰ্তনশীল বিনিময় হাৰৰ এটা সুবিধা লিখা পৰিৱৰ্তনশীল বিনিময় হাৰ ব্যৱস্থাটো আপেক্ষিকভাৱে সৰল হয় কাৰণ এই বিনিময় হাৰটো কোনো বিচ্যুতিৰ উদ্ভৱ হ'লে মুদ্ৰাৰ যোগান আৰু চাহিদাৰ সমাজনৰ জৰিয়তে সমাজজনভাৱে সেই বিচ্যুতি নাইকিয়া কৰিব পাৰি ঠিক আছে গতিকে এই যেটো পৰিৱৰ্তনশীল বিনিময় হাৰ পদ্ধতি হয় এই পদ্ধতিটো আপেক্ষিকভাৱে সৰল হয় কিয় সৰল হয় কাৰণ কোনো ধৰণৰ যেতিয়া বিচ্যুতি উদ্ভৱ হয় তেতিয়া মুদ্ৰাৰ যোগান বা মুদ্ৰাৰ চাহিদাৰ সমাজজনৰ দ্বাৰা এই পদ্ধতিটো স্বয়ংক্ৰিয়ভাৱে কি কৰিব পাৰি নোহোৱা কৰিব পাৰি গতিকে ইয়াত আমি সুবিধাহে যেহেতু পাইছো গতিকে এই পদ্ধতিটোৰ যেতিয়া আলোচনা কৰা হ'ব বা আলোচনা কৰা আছে সেই পদ্ধতিটো ডিটেইলছত এই যোগান চাহিদাৰ কথাখিনি আমি মেনশ্যন কৰিছিলো ঠিক আছে নেক্সট কুৱেশ্যন আছে জিডিপিৰ সংকোচক কি সাধাৰণ আৰু প্ৰকৃত জিডিপিৰ অনুপাতকে জিডিপিৰ সংকোচক বুলি কোৱা হয় আৰু তাক যদি আমি ফৰ্মুলা লিখো তেতিয়া জিডিপিৰ সংকোচক নামমাত্ৰ জিডিপি ডিভাইডেড বাই প্ৰকৃত জিডিপি ইনটু 100 ঠিক আছে এইটো ফৰ্মুলাটো মনত ৰাখিবা নেক্সট কুৱেশ্যনখিনিও তোমালোকক দিয়া হৈছিলে যিখিনি আমাৰ কোৰ্চৰ লগত জড়িত হৈ আছিলে মূলধনী দ্ৰব্য আৰু ৰাজহ দ্ৰব্যৰ মাজত পাৰ্থক্য দিয়া যে মূলধনী দ্ৰব্যবিলাকে সম্পদৰ সৃষ্টি কৰে অৰ্থাৎ মূলধন জাতীয় সামগ্ৰীত যি ব্যয় কৰা হয় তাকে মূলধনী দ্ৰব্য ব্যয় বুলি কোৱা হয় অন্যহাতে ৰাজহ ব্যয়ে চৰকাৰৰ বাবে কোনো ধৰণৰ সম্পদৰ সৃষ্টি নকৰে ঠিক আছে আৰু চৰকাৰৰ যি ব্যয় জনসাধাৰণৰ কাম কাজৰ বাবে খৰচ কৰা হয় বা আৰু যাৰ পৰা কোনো ধৰণৰ সম্পত্তিৰ সৃষ্টি নহয় তাকে ৰাজহ ব্যয় বুলি কোৱা হয় এতিয়া মূলধনী ব্যয় কি কৰিব সম্পদৰ সৃষ্টি কৰে ৰাজহ ব্যয় কি কৰে সম্পদৰ সৃষ্টি নকৰে এই মূলধনী ব্যয়টো কি হয় মূলধন জাতীয় সম্পদৰ কাৰণে ব্যৱহাৰ কৰা হয় বা সামগ্ৰীৰ ব্যয় ব্যৱহাৰ কৰা হয় আৰু ৰাজহ যিখিনি ব্যয় হয় সেইটো চৰকাৰৰ বাবে কোনো ধৰণৰ সম্পদৰ সৃষ্টি নকৰাৰ লগতে চৰকাৰে যি জনসাধাৰণৰ বাবে খৰচ কৰে জনসাধাৰণৰ কাম কাজৰ কাৰণে সেই ব্যয়ত সেই ৰাজহ ব্যয়টো ব্যৱহাৰ কৰা হয় নেক্সট মূলধনী ব্যয়টো দীৰ্ঘম্যাদী ঠিক আছে কাৰণ এবাৰ বস্তু ক্ৰয় কৰাৰ পিছত বাৰে বাৰে হেৰি কৰিব নালাগে দীৰ্ঘম্যাদী প্ৰক্ৰিয়া কিন্তু এইটো হ্ৰস্বম্যাদী কাৰণ এইটো চৰকাৰে জনসাধাৰণৰ কাৰণে বাৰে বাৰে পুনৰাবৃত্তভাৱে এইখিনি খৰচ কৰি থাকিবলগীয়া হয় ঠিক আছে এইটো ডিফাৰেন্স চাবা দেই নেক্সট উচ্চ ক্ষমতা সম্পন্ন মুদ্ৰাৰ উপাদানসমূহ কি জনসাধাৰণৰ প্ৰচলিত মুদ্ৰা আৰু কেন্দ্ৰীয় বেংকসমূহৰ নগদ সংৰক্ষণ অনুপাত এইখিনিও আমি আলোচনা কৰিছো আগতে নেক্সট পৰিশোধ সমতাৰ মূলধনী হিচাপত কি বিষয় অন্তৰ্ভুক্ত হৈ থাকে পৰিশোধ সমতাৰ মূলধনী হিচাপত সকলো ধৰণৰ পৰিসম্পত্তিৰ যিখিনি আন্তৰ্জাতিক ক্ৰয় বিক্ৰয় যেনে ধৰণে মুদ্ৰা মজুত প্ৰতিজ্ঞাপত্ৰ ইত্যাদি বিষয়সমূহ অন্তৰ্ভুক্ত হৈ থাকে ঠিক আছে এইখিনিও আলোচনা কৰা হৈছে চলিত হিচাপ মূলধনী হিচাপ নিশ্চয় তোমালোকক আলোচনা কৰিছো আমি নেক্সট কুৱেশ্যনটো হৈছে ব্যক্তিগত আয় আৰু ব্যক্তিগত ব্যয়যোগ্য আয়ৰ সংজ্ঞা দিয়া ব্যক্তিগত আয়ে ঘৰুৱা খণ্ড আৰু ব্যক্তিয়ে
সকলো ধৰণৰ উৎসৰ পৰা প্ৰকৃততে পোৱা আয়ৰ সমষ্টিক বুজায় এতিয়া ধৰি লৈছোঁ মই এজন ব্যক্তি বা মোৰ এটা পৰিয়াল আছে গতিকে প্ৰত্যেকে বা তুমি এজন ব্যক্তি হিচাপে বা তোমাৰ পৰিয়ালটোৱে তুমি যেটো কামত তুমি নিয়োজিত হৈ আছা এটা কামতেই হওক বা বিভিন্ন ধৰণৰ কামত নিয়োজিত হৈ আছা সেই সকলো খণ্ডৰ পৰা তুমি বা তোমাৰ পৰিয়ালটোৱে যিমানখিনি আয় আহৰণ কৰিছা সেইটো হৈছে ব্যক্তিগত আয় ঠিক আছে আৰু ব্যক্তিগত ব্যয়যোগ্য আয়টো হেতু নহয় এতিয়া মই সৰু এটা উদাহৰণ দিছো দেই জাস্ট উদাহৰণে মনত ৰাখিবৰ কাৰণে এইজন ব্যক্তি ঠিক আছে এই ব্যক্তিজনে বিভিন্ন ধৰণৰ উৎসৰ পৰা ধৰি লৈছো তেওঁ 30,000 ইনকাম হল তেওঁ 30,000 টকা ইনকাম হল ঠিক আছে সেই 30,000 টকাটো তেওঁ আয়হে পালে কিন্তু আয়ৰ গোটেইখিনি অংশ তেওঁ নাপায় আয়ৰ এটা অংশ তেওঁ কৰ হিচাপে আৰু অনাকৰ হিচাপে তেওঁ দিবলগীয়া হয় ঠিক আছে ধৰি লৈছো তেওঁ সেই 30,000 টকাৰ পৰা ঠিক আছে সেই 30,000 টকাৰ পৰা তেওঁ 3,000 টকাৰ কি কৰিলে কৰ দিলে আৰু 2,000 টকাৰ তেওঁ কি কৰিলে অনাকৰ দিলে গতিকে হাতত কিমান থাকিলে হাতত থাকিলে 25,000 হয়নে 3 + 2 5 হ'ল 5 to 30,000 ৰ পৰা মাইনাস কৰিলে কি হ'ব 5,000 মাইনাস কৰিলে হ'ব 25,000 that means এই 25,000 টো হৈছে ব্যক্তিজনৰ ব্যয়যোগ্য আয় পাৰ্থক্যটো মন কৰিবা ব্যক্তিজনৰ আয়টো হৈছে 30,000 ব্যক্তিজনৰ ব্যয়যোগ্য আয়টো হৈছে 25,000 কাৰণ ইমানখিনি তেওঁ কৰ পৰিশোধ কৰাৰ পিছত তেওঁ খৰচ কৰিবলগীয়া হাতত যোনটো তেওঁ পইচা থাকি গ'ল সেইটোৱে হৈছে ব্যক্তিজনৰ ব্যয়যোগ্য আয় তাৰমানে সেইখিনি টকা তেওঁ ব্যয়ৰ কাৰণে যোগ্য সেইখিনি টকা তেওঁ ব্যয় কৰিব পাৰিব কিন্তু এই 30,000 টো তেওঁ ডাইৰেক্টলি ব্যয় কৰিব নোৱাৰে কাৰণ সেই 30,000 ৰ পৰা তেওঁ টেক্স দিব লাগিব বা কৰ দিব লাগিব ঠিক আছে মন কৰিবা কথাটো দেই ব্যক্তিগত ব্যয়যোগ্য আয় হৈছে চৰকাৰে ব্যক্তি আৰু সম্পত্তিৰ ওপৰত ধাৰ্য কৰা সকলো কৰ বাদ দিয়াৰ পিছত ব্যক্তিৰ হাতত বাকি থকা আয়খিনিক বুজায় আৰু ব্যক্তিগত ব্যয়যোগ্য আয় কেনে কি বুজাব ব্যক্তিগত আয় দ্যাট মিন্স এই গোটেই আয়টোৰ পৰা আমি কি মাইনাস কৰিব লাগিব ব্যক্তিগত কৰৰ দেনা মাইনাস অনাকৰ দেনা টেক্স এণ্ড যেটো নন টেক্স ৰেভিনিউ মানে হয় সেই দুইটা তাৰ পৰা আমি মাইনাস কৰিব লাগিব কৰ পৰা ব্যক্তিগত আয়ৰ পৰা ঠিক আছে এটো হৈছে ব্যক্তিগত ব্যয়যোগ্য আয় নেক্সট ইয়াত এটা কোৱেশ্চন দিয়া হৈছে বিনিয়োগ দিয়া হৈছে 125 কোটি টকাৰ বৃদ্ধিৰ ফলস্বৰূপে জাতীয় আয় 500 কোটি টকালৈ বৃদ্ধি হয় গুণকৰ মান নিৰ্ণয় কৰা আৰু গুণকৰ মানৰ যোনটো ফৰ্মুলা k = changing y by changing i এটা changing y টোৱে ৰিপ্ৰেজেন্ট কৰিব কিমান পৰিমাণে আয় বৃদ্ধি হৈছে কোৱেশ্চনটো ভালদৰে পঢ়িবা বহুতে কোৱেশ্চনটো ভালদৰে নপঢ়াৰ কাৰণে হয়তো এনে ধৰণৰ কোৱেশ্চনখিনি এৰি থৈ আহা ইয়াত বৃদ্ধি বুলি দি থোৱা হৈছে বৃদ্ধি মানে পৰিৱৰ্তন হৈছে অলৰেডি আগতে কিবা এটা আছিলে আৰু পৰিৱৰ্তন হ'ল কিমান বৃদ্ধি হ'ল 125 কোটি টকা বৃদ্ধি পালে হয়নে দ্যাট মিন্স চেঞ্জিং ৰ কথাটো বুজাইছে গতিকে সেই কাৰণে চেঞ্জিং y থাকাত আমি কি লিখিব লাগিব যেটো মানে আয়টো হৈছে 500 কোটি টকা আৰু বিনিয়োগটো হৈছে 125 কোটি টকা আৰু k মানে হৈছে যেটো গুণকৰ পৰিমাণ আৰু গুণকৰ পৰিমাণটো কি হ'ব 500 divided by 125 কাৰণ কেলে হ'ল চেঞ্জিং y to 500 হৈছে চেঞ্জিং i to 125 আৰু এটো 125 এটো কটাকটি কৰিলে 4 বাৰ হ'ব হেতু সকলোৱে জানাই আৰু এনে ধৰে এটা আনসাৰ হ'ব 4 কোটি টকা ঠিক আছে নেক্সট কোৱেশ্চনটো আমি আলোচনা কৰিছিলো মজুত আৰু প্ৰবাহৰ মাজৰ পাৰ্থক্য মজুত মানে হৈছে এটা নিৰ্দিষ্ট সময়ৰ সৈতে জড়িত বা এটা নিৰ্দিষ্ট বিন্দুৰ সৈতে জড়িত হৈ থাকে যেনেকৈ 2025 চনৰ 15 জানুৱাৰীত মোৰ হাতত থকা নগদ টকাৰ পৰিমাণ ঠিক আছে এটা নিৰ্দিষ্ট সময় এটা বিন্দুৰ সৈতে জড়িত কিন্তু প্ৰবাহটোৰ এটা সময়ৰ ব্যৱধানক বুজায় গতিকে ই এটা পৰিয়ালৰ আয়ক বুজায় ঠিক আছে মজুতৰ মানে কোনো নিৰ্দিষ্ট সময়সীমা নাই কিন্তু প্ৰবাহৰ নিৰ্দিষ্ট সময়সীমা আছে ঠিক আছে নেক্সট কোৱেশ্চন ৰাজহ ঘাটিৰ যিকোনো দুটা প্ৰভাৱ লিখা প্ৰথম কথা যেতিয়া ঘাটি হয় ৰাজহ ঘাটিয়ে কি হয় বিত্তীয় ব্যৱস্থাটোৰ অস্থিৰতা সৃষ্টি কৰে দেশখনত নেক্সট কথাটো হৈছে ৰাজহ ঘাটিৰ পূৰণৰ কাৰণে চৰকাৰে ঋণ গ্ৰহণ কৰে আৰু যিয়ে ভৱিষ্যতে সুদৰ বোজা বৃদ্ধি কৰাত ইন্ধন যোগায়
ঠিক আছে গতিকে এইখিনি আছিলে আমি 1 মাৰ্কৰ আৰু 2 মাৰ্কৰ কুৱেশ্যন আৰু এনেধৰণে যিখিনি মেথছৰ কুৱেশ্যন আছে বা প্ৰিভিয়াছ ইয়েৰত অহা সেইখিনিও আমি তোমালোকৰ লগত ডিছকাছ কৰিম আই হোপ তোমালোকে কনচেপ্টখিনি বুজি পাবা আৰু যদি কিবা ডাউট থাকে জনাবা আৰু এই চিৰিজটো কণ্টিনিউ কৰিব লাগে নে নালাগে তাতেও কমেণ্ট কৰি জনাবা কাৰণ তোমালোকৰ কমেণ্টছৰ ওপৰত বেছ কৰি আমি ইয়াত ক্লাছখিনি দি যাম আদাৰৱাইজ যদি তোমালোকৰ ৰেছপন্স পাওঁ তেতিয়াহে দিম নহ'লে আমি আমাৰ ছাবস্ক্ৰিপশ্যন কোৰ্চত ইয়াৰ পিছৰ ক্লাছখিনি কণ্টিনিউ কৰি যাম ঠিক আছে কাৰণ আমি ভিডিঅ'খিনি প্ৰভাইড কৰোঁ তোমালোকৰ কাৰণে ষ্টুডেণ্টৰ কাৰণে যদি ষ্টুডেণ্টৰ হেল্পফুল হয় তেতিয়াহ'লে নিশ্চয় আমি ভিডিঅ'খিনি কণ্টিনিউৱাছলি প্ৰভাইড কৰি যাম ঠিক আছে আজিলৈ ভিডিঅ'টো ইমানেই ধন্যবাদ